এই সময়টো নিৰ্বাচনৰ সময় অসমত বিধানসভাৰ নিৰ্বাচনৰ যিটো প্ৰস্তুতি খুব বেছিকৈ চলি আছে এইটো সময়তে খুব এটা শুনিবলগীয়া বাক্য আমি শুনিবলৈ পাওঁ প্ৰায় শুনিবলৈ পাওঁ আৰু ময়ো এই কথাটো ৰিচেণ্টলি শুনিলোঁ সেইকাৰণে আপোনালোকৰ আগত কথাটো পাতিবলৈ আহিলোঁ সেইটো হ'ল লংকালৈ গ'লে সকলো ৰাৱণ হয় আপোনালোকে কেতিয়াবা ভাবেনে লংকালৈ গ'লে সকলো ৰাৱণ হয় এই যিটো বিলিফ ছিষ্টেম আমাৰ সমাজত চলি আছে এইটোৰ কিমান যুক্তিযুক্ততা আছে লংকালৈ গ'লে সকলো যদি ৰাৱণেই হয় তেতিয়াহ'লে আমাৰ যে স্বাধীনতাৰ পাছৰ পৰা আজিৰ ডেটলৈকে আমাৰ দেশখনে এটা দিশত যে আগুৱাই গৈ আছে এইটো সম্ভৱ হ'লহেঁতেন জানো কাৰণ লংকালৈ গ'লে ৰাৱণ হোৱাৰ এই বাক্যটো নিগেটিভ বাক্য এই বাক্যটোৱে জনপ্ৰতিনিধিসকলক এইটো কথা বুজাব বিচাৰে যে নিৰ্বাচনৰ আগত তেওঁলোকক ৰাইজক লাগে কিন্তু নিৰ্বাচনৰ পাছত তেওঁলোকে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণেই লাগি থাকে আৰু সমাজখনৰ মানুহবোৰক জনতাসকলক পিঠি দিয়ে এইটো 100% কেতিয়াও শুদ্ধ নহয় কাৰণ যেনেদৰে আমাৰ সমাজত পজিটিভ আৰু নিগেটিভ দুই প্ৰকাৰৰ মানুহ থাকে ভাল আৰু বেয়া আমাৰ ঘৰত ইভেন থাকিব ভাল আৰু বেয়া আমাৰ অফিচত থাকিব ভাল আৰু বেয়া ঠিক তেনেদৰে বিধানসভাতো ভাল বেয়াৰ মাজতে থাকে মই কেতিয়াও এইটো কথা ক'ব নোৱাৰোঁ আৰু নহয়ও যে সকলো জনপ্ৰতিনিধিয়ে ভাল বা সকলো জনপ্ৰতিনিধিয়ে বেয়া সেইটো আমি জেনেৰেলাইজ কৰিব কেতিয়াও নোৱাৰোঁ কাৰণ যদিহে সকলোৱে বেয়া তেতিয়াহ'লে আমাৰ জানো এই উন্নতিটো হ'লহেঁতেন নহ'লহেঁতেন নিশ্চয় কিন্তু এই যিটো থিংকিং আমাৰ সমাজত চলি আছে আজি জনপ্ৰতিনিধিৰ বিষয়ে বা ইলেকশ্যনৰ বিষয়ে মই কথা পাতিব অহা নাই মই আহিছোঁ আমাৰ বিলিফ ছিষ্টেমটোৰ ওপৰত এই বাক্যটো যে মই শুনিবলৈ পালোঁ সেই বাক্যটো একচুৱেলি এটা বিলিফ ছিষ্টেমত সোমাই আছে মানুহৰ ব্ৰেইনত কোনোবাই সেই বস্তুটোক পজিটিভলি লৈছে মানে লংকালৈ গ'লে সকলো ৰাৱণ হয় এই বাক্যটো যদি ব্ৰেইনত তেওঁ ভৰাই লৈছে তেখেতে এটা কথা চাব তেখেতে আপোনাক 126জন বিধায়কৰ ভিতৰত মেক্সিমাম মানুহকে তেওঁ ৰাৱণ দেখাই দিব পাৰিব আৰু যিহেতু বিলিভ নকৰে তেওঁ 126জনৰ ভিতৰতে মেক্সিমামক ভাল হিচাপে প্ৰমাণিত কৰি দিব পাৰিব এইটো কিয় হয় বাৰু আচলতে এইটো হয় আমাৰ ব্ৰেইনত এটা খুব ইম্পৰ্টেণ্ট টাৰ্ম আছে ব্ৰেইন চাইক'লজিত সেইটো হৈছে কনফাৰ্মেশ্যন বায়েছ আমি যি বস্তুটো বিলিভ কৰোঁ সেইটোকে সেই কনফাৰ্মেশ্যন বায়েছে কনফাৰ্ম কৰিবলৈ চেষ্টা কৰে সেই কনফাৰ্মেশ্যন বায়েছৰ যিটো টাৰ্ম সেইটোৱে কেতিয়াও কোনটো পজিটিভ কোনটো নিগেটিভ কেতিয়াও ডিচাইড নকৰে বা কেতিয়াও সেইটো বস্তু মন নকৰে তেওঁলোকে এটা কথাই জানে সেই কনফাৰ্মেশ্যন বায়েছ চাইক'লজিৰ সেই টাৰ্মটোৱে এটা কথাই জানে যে আপোনাৰ ব্ৰেইনত যিটো বস্তু থট ক্ৰিয়েট হৈছে সেই থটটোক এক্সপনেনচিয়েল গ্ৰ'থ কৰিব লাগে গতিকে যিকোনো ক্ষেত্ৰতে মই আজি যিহেতু ৰাজনীতিৰ নিৰ্বাচনৰ সময় চলি আছে গতিকে আপোনালোকক সেই উদাহৰণটোৰ পৰা ল'লোঁ কিন্তু আপোনালোকে জীৱনত বেলেগ কথা ক্ষেত্ৰতো কিবা এটা বস্তু যদি আপোনালোকৰ বিলিফ ছিষ্টেমটো বেয়া হৈ যায় সেইটো কনফাৰ্মেশ্যন বায়েছৰ থ্ৰুৱেদি আপোনাৰ ব্ৰেইনত ইমান বেয়াকৈ নিগেটিভ এটা এক্সপনেনচিয়েল গ্ৰ'থ দি দিব যে আপুনি সকলোতে বেয়াই দেখি পাব সকলোতে খুঁটেই দেখি পাব এই কথা এটা আছে নহয় যে এগিলাচ পানী সেই পানীগিলাচত যদি আপুনি হাফ পানী গিলাচ দিয়ে তেতিয়াহ'লে তাত ক'ব আধা খালী আছে আৰু এজনে ক'ব আধা ফুল হৈ আছে দিছ ইজ অল এবাউট বিলিফ ছিষ্টেম গতিকে আমি কেনেকৈ নাজাৰিয়া চাইছোঁ কোনোবা এজন মানুহ কোনোবা এখন সমাজ কোনোবা এটা ভেলু ছিষ্টেমক আমি কিদৰে ভেলু কৰিছোঁ সেই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰে আমাৰ বিলিফ ছিষ্টেম আমি বিলিভ কি কৰিছোঁ আৰু সেই বিলিফ ছিষ্টেমটোক কিয় আমি খুব বেছি কেয়াৰফুলি গ্ৰ' কৰিবলৈ দিব লাগে জানেনে কাৰণ আমাৰ বেকত আছে কনফাৰ্মেশ্যন বায়েছ বোলা সেই টাৰ্মটো কনফাৰ্মেশ্যন বায়েছ ইজ ভেৰি ডেঞ্জাৰাছ এণ্ড অলছ' ইজ এ ভেৰি হেল্পফুল টাৰ্ম কিয় আপুনি যদি পজিটিভ দিশত তাক আগবঢ়া বিলিফ ছিষ্টেমটো গ্ৰ' কৰাই সেই পজিটিভ দিশত ইমান লেভেললৈকে আগুৱাই লৈ গুচি যাব আপুনি বিলিভ কৰিব নোৱাৰিব কিন্তু আপোনাৰ বিলিফ ছিষ্টেমত যদি কোনোবা প্ৰকাৰে নিগেটিভ পোখা এটা অংকুৰিত হৈ যায় তেতিয়া কিন্তু কনফাৰ্মেশ্যন বায়েছে ইমানেই ফেলাই পেলাব যে আপুনি সকলোতে নিগেটিভেই দেখিবলৈ পাব ক'তোৱে ভাল দেখিবলৈ নোৱাৰিবই মানে সেই গ্লাছটোত আধা পানী খালী বুলিয়েই দেখি পাব কেতিয়াও ফুল বুলি সেই বস্তুটো দেখি নাপায় গতিকে আমি আমাৰ যিটো বিলিফ ছিষ্টেম সেইটো কিমান কেয়াৰফুলি আমি গ্ৰ' কৰিব লাগে আৰু কেয়াৰ কৰিব লাগে
সেই বস্তুটো আপোনালোকে নিশ্চয় এই উদাহৰণটোৰ পৰা বুজি পাইছে। গতিকে আশা কৰোঁ কথাখিনি বুজি পাইছে আৰু জীৱনটোত এটা খোজ শান্তিৰে আৰু পজিটিভলি আগুৱাই যাবলৈ আপোনালোকক এই ভিডিঅ'টোৱে অকণমান হ'লেও সহায় কৰিব। সেয়া কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।